শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হ'ল সেইখিনি কিছু আৰু সম্বৰ্ধনা জ্ঞাপন কৰিব ৰঞ্জন ছাৰ। 2024 HS ফাইনেল এক্সামটোৰ ৰিজাল্টটো আজি আপোনালোকে গম পাইছে, ইতিমধ্যে প্ৰকাশ পাইছে। আৰু এই বছৰ আমাৰ এইখন বিদ্যালয়ৰ পৰা 176 গৰাকী ছাত্ৰ ছাত্ৰী এইবাৰ এপিয়াৰ হৈছিলে আৰু ইয়াৰে 175 গৰাকী ছাত্ৰ ছাত্ৰী পাছ কৰিছে আৰু ইয়াৰে 122 গৰাকী ফাৰ্ষ্ট ডিভিজন পাইছে আৰু তাৰ মাজতে আমাৰ 36 গৰাকী ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু 6 গৰাকীয়ে আমাৰ ডিষ্টিংশ্যন মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু ষ্টাৰ মাৰ্ক পাইছে 36 গৰাকীয়ে আৰু লগতে আমাৰ ছেকেণ্ড ডিভিজন পাইছে 49 আৰু থাৰ্ড ডিভিজন 4 গৰাকীয়ে পাইছে। আমাৰ এইবাৰ যিহেতু আমাৰ প্ৰায় 2017 চনত আমাৰ এইখন ইষ্টাব্লিছ হৈছিলে আৰু তেতিয়াৰ পৰা আমি প্ৰায় 100% আমাৰ ফলাফল আমি এই অঞ্চলৰ ৰাইজক দি আছোঁ। দুৰ্ভাগ্যবশতঃ যোৱাবেলিও আমাৰ এগৰাকী ছাত্ৰই তেওঁ মানে ইনকমপ্লিট হ'ল আৰু সেইকাৰণে আমাৰ যোৱাবাৰ পাৰ্চেণ্টেজ কমি গৈছে আৰু এইবাৰো আমাৰ এগৰাকী ছাত্ৰী আমাৰ পৰীক্ষাত অনুষ্ঠিত হোৱাৰ কাৰণে আমাৰ পাৰ্চেণ্টেজটো এইবাৰ 99.86লৈ আমাৰ এইবাৰ নামি গ'ল। আমি 100% কৰিব নোৱাৰিলোঁ। যিয়ে নহওক আমি ভাগি পৰা নাই। আচলতে কেতিয়াবা তেনেকৈ উত্থান পতন হয়ে, সেইদৰে আমি বিশেষ চিন্তা কৰা নাই। যথেষ্ট কষ্ট কৰি মোৰ যিসকল সহকৰ্মী সেইসকলে ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি পঢ়ুৱাইছে, ছাত্ৰসকলে আমাৰ লগত যথেষ্টখিনি সহযোগিতা কৰিছে, যাৰ কাৰণে আমি এই অঞ্চলৰ ভিতৰতে অৰ্থাৎ ওদালগুৰি জিলাৰ ভিতৰতে আমি এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু সেইকাৰণে আমি বিশেষকৈ এই বৃহত্তৰ যি খৈৰাবাৰী অঞ্চলৰ যিসকল সচেতন অভিভাৱক সেইসকলক আমি আচলতে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকল আমাৰ এই বিদ্যালয়খনৰ প্ৰতি যিসকল সদিচ্ছা আছে, সদ্ভাৱ আছে, যিসকল আমাৰ এই অঞ্চলৰ যিসকল ৰাইজ, এইখিনিকো আমি আচলতে আমাৰ ব্ৰিলিয়েণ্ট চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰিয়ালবৰ্গৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি আশা ৰাখিছোঁ যে আমাৰ যিখিনি ধাৰাবাহিকতা এইটো আমি অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিম আৰু অদূৰ ভৱিষ্যতে আমি এই যে পৰীক্ষাৰ ফলাফলৰ যিটো 100% যিটো আমাৰ ধাৰা, সেই ধাৰাটো আমি আকৌ ভৱিষ্যতে যথেষ্টখিনি আমি মানে সুখী, কাৰণ যিখিনি ৰিজাল্ট হ'ল আমাৰ এইটো অঞ্চলত ক'বলৈ গ'লে আমি খুব সুখী। কাৰণ কিয় যে আমাৰ টোটেল এপিয়াৰিং আছিলে, আমাৰ টোটেল কেণ্ডিডেট আছিলে 176, তাৰে 175 জনেই পাছ কৰিবলৈ সক্ষম হৈছে। তাৰোপৰিও আমাৰ 122 জন ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। ফাৰ্ষ্ট ডিভিজন পোৱাৰ ক্ষেত্ৰতো টোটেল আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ভিতৰতেই টপ ফাৰ্ষ্ট ডিভিজনৰ সংখ্যা। আৰু তাৰোপৰি যদি আমি ক'বলৈ যাওঁ যে আমাৰ ইয়াতে ডিষ্টিংশ্যন কিমান আছিলে ছাৰ, 6 জন আছিলে। ষ্টাৰ পাইছে আমাৰ 36 জন, ফাৰ্ষ্ট ডিভিজন 122, ছেকেণ্ড ডিভিজন আছে 49 আৰু থাৰ্ড ডিভিজন পাইছে মাত্ৰ 4 জন। তাৰোপৰি এজনী ছাত্ৰীয়ে ফেইল কৰিছে, সেইটো দুখিত, কিবা কাৰণত ফেইল হ'ল। আৰু জিঅ'গ্ৰাফীত 95 পাবলৈ সক্ষম হৈছে। মোৰ ছাবজেক্ট আছিলে, মই জিঅ'গ্ৰাফী পঢ়াওঁ ইয়াতে। জিঅ'গ্ৰাফী 95 আৰু হায়েষ্ট লেটাৰ জিঅ'গ্ৰাফীতে পাইছে এতিয়ালৈকে। এই সফলতাৰ আঁৰত কি ক'ব বিচাৰিছে? এই সফলতাৰ আঁৰত মই ধন্যবাদ জ্ঞাপন কৰিম আমাৰ ব্ৰিলিয়েণ্ট কৰ্তৃপক্ষ বা ব্ৰিলিয়েণ্টৰ যি আমাৰ মেনেজমেণ্ট ছাৰসকল আছে। তাৰোপৰিও এই ব্ৰিলিয়েণ্টৰ যি অধ্যক্ষ বা প্ৰিন্সিপাল ছাৰ, সেই প্ৰিন্সিপাল ছাৰৰ যি নীতি বা এই কলেজখনৰ যিমান ৰুলছ ৰেগুলেশ্যনছ, সেই ৰুলছ ৰেগুলেশ্যনৰ কাৰণেই আমি ইমান ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ বুলি আমি আশা কৰোঁ। তাৰোপৰিও যিসকল আমাৰ মানে ষ্টাফ আছিলে বা আমাৰ শিক্ষক বা শিক্ষয়িত্ৰীসকল, তেওঁলোকেও যথেষ্টখিনি কষ্ট কৰিছে। সেই কষ্টৰ বিনিময়তে আমি এই ৰিজাল্ট কৰিবলৈ সক্ষম হৈছিল। তাৰোপৰি যিসকল নেকি ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলেও যথেষ্টখিনি মানে ইচ্ছা প্ৰকাশ কৰিছিল, পঢ়াৰ কাৰণে মানে আগ্ৰহ জগাইছিল। তাৰোপৰিও যিসকল গাৰ্জেন আছিল বা কনচিয়াছ গাৰ্জেন, সেই কনচিয়াছ গাৰ্জেনসকলেও আমাক সহায় কৰিছে যে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগুৱাই লৈ যাব লাগিব বা কি পৰ্যায়ত কেনেকৈ পঢ়াব লাগিব। কোনোবা ক্ষেত্ৰত যদি কেতিয়াবা ডাউন হৈছে, সেই ক্ষেত্ৰত কিন্তু আমাৰ লগত আহি ডিছকাছ কৰিছিল আৰু আমাৰ কলেজ কৰ্তৃপক্ষৰ লগত আলোচনা কৰিয়েই মানে সেই প্ৰচেছসমূহ আগুৱাই লৈ গৈছিল। গতিকে নাম চিতুলমণি দত্ত, মই ব্ৰিলিয়েণ্ট চিনিয়ৰ ছেকেণ্ডেৰী পঢ়িছোঁ আৰু এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আপোনাৰ 86% পাবলৈ সক্ষম হৈছোঁ। ভৱিষ্যতে কি হ'ব? ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হ'ব বিচাৰোঁ আৰু UPSC দি পিনে। কেনেধৰণে পঢ়া শুনা কৰিছিলোঁ? সেনেকৈ মই বিশেষ নাছিল, যেতিয়া মন যায় তেতিয়াই পঢ়িছিলোঁ। ইমান সেনেকৈ ঘণ্টা হিচাপত চোৱা নাছিলোঁ, যেতিয়া মন যায় তেতিয়াই পঢ়িছিলোঁ আৰু। আমি নেক্সট যিকোনো পৰীক্ষা দিব তেওঁলোকক কি নমস্কাৰ, মোৰ নাম শ্ৰী সুবিদ্যা ৰাভা। মই 89.6% পাইছোঁ আৰু মই হাইষ্ট জিঅ'গ্ৰাফীত পাইছোঁ 97 আৰু মই এতিয়া টিচাৰ হ'ব মানে মোৰ ড্ৰিম আছে আৰু
মোৰ পঢ়াবলৈ টাইম নাই কিন্তু মই দিনত বেছিকৈ পঢ়িছিলোঁ মানে যেতিয়া স্কুলৰ পৰা ফেয়াৰৱেল হৈছিল তেতিয়া টাইম পাইছিলোঁ खुलुमबाय आंनि मुङा थरिना प्रनिता बर' आं ब्रिलियेन्ट सिनियर सेकेन्डारि स्कुलनिफ्राय आरो आं बे कलेजाव फरायनानै हायार सेकेन्डारि आनजादाव गासै 88.2 जौखोन्दो आवग्रिनो हादों आं गावनि पार्सेन्टेजखौ लानानै गोबां गोग्गानाय मोनो मानोना सार मेडाममोननि गोबां नाजाथाबनायनि गेजेरजों आं बिसिम सहैनो हादों आरो इयुनावबो जे आं आरोबाव बेबायदिनो मोजां रिजाल्ट खालामनो हागोन आं आसा खालामो मा जानो सिमां आं प्रफेसर जागोन सानो